টকাবাজ অসমীয়া শব্দ আৰু কি ইয়াতকে বেয়াকে ক'লেতো মোক আকৌ অসভ্য বুলি কৈ দিব ন সেইকাৰণে ইয়াতকে নকওঁ আৰু তো আপোনালোকে নিজে মই একদম প্ৰত্যেক গৰাকী বিজেপিৰ কৰ্মী এই দুখন ফটো চাব লাগিব এই দুখন ফটো চাওক প্ৰত্যেক গৰাকী বিজেপি কৰ্মীয়ে এই দুখন ফটো চাওক আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক এইটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই থকা ঘৰটো মজা এইটো হোটেল বনাইছে 3 তাৰকাযুক্ত 3 ষ্টাৰ 3 তাৰকাযুক্ত হোটেল বনাইছে হা 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো তাৰপিছত আৰু দিম 161 বিঘা মাটি কিনি লৈছে আৰু আপোনালোকে কি কৰিছে আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয় হামৰাও কাহিছে দিবনে নিদিয়ে বিজেপিৰ দালাল গিটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে গতিকে মই আপোনালোকক আৰু মই আকৌ এবাৰ দেখুৱাই দিওঁ যে পট্টাখনো দেখুৱাই দিওঁ কোনোবাই ক'ব পাৰে যে না ই এনে মুখে এনে মিছা কথা কৈ থাকে এইবুলি ক'ব পাৰে পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছো জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন হোটেলখন দেখুৱাই দিলো আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম বেয়া নাপায় যদি আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই KFC থকা এই হোটেলখন তাত গৈ এটা লাইভ কৰে যেন অসমৰ সকলো মানুহে যাতে দেখে ভিতৰটো আপোনালোকে মইতো কালি চাই আহিছো আপোনালোকেও ভিতৰটো চাই আহিব পাৰিব একদম কি লেভেলৰ হোটেল বনাই আছে আপোনালোকে চাই আহিব পাৰিব আৰু KFC একাপ কফিও খাই আহিব পাৰিব অৱশ্যে আমাৰ সাংবাদিকসকলৰ যিটো দৰমহা সেইটোৱে পাৰেগে নে নোৱাৰে মই নাজানো কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে তাত যিখন হোটেলত আমি থাকিবগে নোৱাৰিম আৰু তেওঁলোকে শৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কয় ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰাৰ কথা কয় দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয় মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গ ৰাজ্য হৈ গ'ল ইতিমধ্যে মইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট সষ্ট একো নাই আৰু ধন্যবাদ মুখ্যমন্ত্ৰীয়ে মাষ্টৰে কৈছিলে যে যেতিয়া ৰাজ্যৰ কথা আহোঁতে যে ভৱিষ্যতত তেওঁলোকৰ MLA কেনেকৈ চলিব বুলি কৈছিলে ৰাজ্যৰ কথা আহোঁতে এইসকল মন্ত্ৰী এতিয়া মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এতিয়া মন্ত্ৰী আছে মন্ত্ৰী গলে কেনেকৈ চলিব মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ এতিয়া খেতিয়ক হৈ যেনে তেনে কষ্ট কৰি হাল বাই আছে বুঢ়া হলে কেনেকৈ চলিব ৰোৱনী গৰাকী বয়স হলে কেনেকৈ চলিব শ্ৰমিকজন যিজনে আপোনাৰ ঘৰত 250 টকা বা 500 টকাত কাম কৰে আপোনাৰ একদম দালানটো ওপৰত উলমি ৰং কৰি দিয়ে উলমি আপোনাৰ 5 মহলীয়া দালানটো সেই মানুহজন বয়স হলে কেনেকৈ চলিব অংগনবাদী কৰ্মীবিলাক বয়স হলে কেনেকৈ চলিব আমিতো MLA বিলাকে পেঞ্চন পাম বোধহয় আজিৰ দিনটোত আমাৰ পেঞ্চন 85,000 মান টকা হয়গে নেকি সববিলাক মিলাই 60,000 টকা বোধহয় হেৰিয়াৰ মানে এইটো পেঞ্চনটো আৰু বোধহয় 20,000 নে 25,000 টকা এটা আপোনাৰ হেল্থৰ নামত 85,000 টকা যদি মই MLA জনে পাওঁ তেওঁতো দুবাৰ মন্ত্ৰী হৈছে আৰু অলপ পাব 5,000 মান টকা আৰু বাঢ়িব তাৰপাছতো আৰু মানুহ এটা কিবা লাগে নেকি আপুনি কওকচোন কিন্তু অংগনবাদী কৰ্মীগৰাকীয়েতো একো নাপায় এতিয়াও নাপায় ৰিটায়াৰ কৰাৰ পাছতো নাপায় ৰান্ধনীগৰাকীয়ে একো নাপায় আশা কৰ্মীগৰাকীয়ে একো নাপায় আৰু চৰকাৰী চাকৰি যিবিলাকে 2005 চনৰ পাছত যিকোনো চৰকাৰী চাকৰিত সোমালে
অসম চৰকাৰৰ অধীনত, ভাৰত চৰকাৰৰ অধীনত, তেওঁলোকৰতো পেঞ্চন নাই, নিউ পেঞ্চন স্কিম। তেতিয়াহ'লে মুখ্যমন্ত্ৰী এজন বিধায়কৰ কাৰণে আৰু এজন মন্ত্ৰীৰ কাৰণে, সৰ্বশক্তিমান সমগ্ৰ অসমত গোগ্ৰাসে লুটন দিয়া মন্ত্ৰীৰ কাৰণে এনেকৈ এই বিশেষাধিকাৰ বিচৰাৰ কথাটো কেনেকুৱা ধৰণৰ কথা এটা? এইটোৱে প্ৰমাণ নকৰে নে যে অসমৰ মুখ্যমন্ত্ৰীজন সেই দগাবাজ, যিটো মই কৈ আছো দুষ্ট মানুহবিলাকৰ এজন ডাঙৰ প্ৰতিনিধি? এইটোৱে প্ৰমাণ নকৰে জানো, কওকচোন? এতিয়া বহুতে সুধিব পাৰে যে আপোনাৰ জয়ন্ত মল্লবৰুৱাই ইমান টকা ক'ত পাইছে? মই আপোনালোকক এবাৰ এটা কথা ক'ব খুজিছো। অসমত এতিয়ালৈকে মই হিচাপ কৰি যিটো এছেম্বলিত কুৱেশ্যন কৰিছিলো, 28,000 কোটি টকাৰ এতিয়ালৈকে জেজেএমৰ কাম হৈছে। 28,000 কোটি টকা। তাৰে 16,000 কোটি টকাৰ পেমেণ্ট ইতিমধ্যে ঠিকাদাৰক দিলে আৰু 12,000 কোটি টকাৰ পেমেণ্ট দিবলৈ বাকী আছে। কিন্তু এই 28,000 কোটি টকাৰ প্ৰত্যেকটো টকাৰ বিনিময়ত মন্ত্ৰীয়ে, যোন মন্ত্ৰী আছিলে, মন্ত্ৰীয়ে বা গাৰ্জেন মিনিষ্টাৰে, মুঠতে মন্ত্ৰীয়ে 5ৰ পৰা 10% কমিশ্যন লৈছে। 28,000 কোটি টকাৰ 10% কমিশ্যন হলে কিমান হ'বগে? 280 কোটি নে 28,000 নহয়, 2,800 কোটি টকা হৈ যাবগে, হয়নে? 10% হলে 2,800 নহয়নে? 2,800 কোটি টকাৰ কমিশ্যন অসমৰ মন্ত্ৰীবিলাকে পাইছে। 2,800 কোটি টকাৰ কমিশ্যন। যদি 5% বুলি ধৰিলো, সেইটো 5ৰ পৰা 10 লয় দেই, আৰু পইচা পোৱাৰ আগতে এডভান্স লয় আকৌ এইটো কমিশ্যনটো। জানে নহয়, কামটো পাবৰ কাৰণে পইচাটো দিলেহে কামটো পায়। 2,800 কোটি টকাৰ যদি আধাও কৰি দিওঁ 14,000 কোটি টকা আছিলে, ইয়াতো এই এতিয়াহে হৈছে কিছুদিনৰ আগতে ন। তো গতিকে এইটো কিমান ডাঙৰ পৰিমাণ আপোনালোকে নিজে ভাবক। আৰু সেই ঠিকাদাৰবিলাক, PHC ঠিকাদাৰবিলাক এতিয়া এজনকে বিপদত পৰি বহুতে এতিয়া চুইচাইড কৰিবলৈ ৰৈ আছে। মানে মই য'তেই PHC ঠিকাদাৰ পাইছো, তেখেতসকলৰ অৱস্থাত দেখিলে মোৰ বেয়া লাগে। এতিয়া কাৰ যে কি বৰবাদ হৈ গ'ল। মোৰ এজন চিনাকি এজন PHC ঠিকাদাৰ, আমাৰ তাৰ মানে তেওঁৰ দেউতাকৰ কেঞ্চাৰ, তেওঁৰ দেউতাকৰ চিকিৎসা কৰিব পৰা নাই। সব গাড়ী গুড়া যিমান আছিলে সব বিক্ৰী কৰি দিলে, যিমান যি প্ৰপাৰ্টি আছিলে সব বিক্ৰী কৰি দিলে, ধাৰ। আমাৰ অসমীয়া ল'ৰা বেছি টকা থকা 10 কোটি মান টকাৰ কাম পাইছিলে, যিমান আছিলে সব খৰচ কৰি দিলে, এতিয়া আৰু একো নাই। পৰিস্থিতি দেখিলে নিজৰ কান্দি দিবলৈ মন যায়। মই যিকেইটা দৰমহা পাওঁ তাৰ পৰাই কিবা এটা দি আহিম যেন লাগে, এনেকুৱা পৰিস্থিতি। আৰু আমাৰ মন্ত্ৰীয়ে বনাইছে টাৱাৰ 3-star টাৱাৰৰ হোটেল। তাৰ পাছত আকৌ এওঁলোকে কয় বোলে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল, দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰিম, নেহি খাওঁগা নেহি খানে দুংগা। কি যে ডাইলগ ইহঁতৰ ডাইলগ শুনিলেতো একদম মাথা চাথা নষ্ট হৈ যায় ভাই। ধন্যবাদ। আৰু কি মানে ক'বলৈ মই মিত্ৰতাৰ ক্ষেত্ৰত আজি বেলেগ কথা ক'ব খোজা নাছিলো, কিন্তু কালিও আপোনালোকে সুধিছে, আজিও সুধিছে কাৰণে এটাই কথা কওঁ যে যদি সঁচাকে বিজেপিৰ এই ভ্ৰষ্টাচাৰী চৰকাৰখনক, সাম্প্ৰদায়িক আৰু ফেচিবাদী চৰকাৰখনক খেদিব লাগে, মানুহক যদি বচাব লাগে, তেতিয়াহ'লে মিত্ৰতা কৰিব লাগে। আৰু মানুহক বচোৱাটো যদি উদ্দেশ্য নহয়, যদি নিজৰ দল বচোৱাটো বা নিজৰ কেৰিয়াৰ বচোৱাটোহে আমাৰ উদ্দেশ্য হয়, তেতিয়াহ'লে মিত্ৰতা নকৰিলেও লোকচান নাই। মই হয়তো কষ্ট কৰি আমি ৰাইজৰ দলে 10খন আসন লৈ ল'ম মিনিমাম, কিন্তু মিত্ৰতা কৰিলে চৰকাৰ হ'ব।
আৰু মিত্ৰতা নকৰিলে আকৌ বিজেপি চৰকাৰ আহিব, আকৌ মানুহৰ বস্তুৰ দাম বাঢ়িব, আকৌ মানুহে ব্যৱসায় কৰিব নোৱাৰা পৰিস্থিতি হ'ব। আৰু আপোনালোক সাংবাদিক আৰু আমি সাধাৰণ মানুহ বা মই যদি MLA হিচাপে চাওঁ, আমি লেজিছলেটৰ বিলাকেও আনকি কথা ক'বলৈ সুযোগ নাপাম, আমাৰ ডিঙিটোত টেপা মাৰি ধৰিব, গণতন্ত্ৰ নাইকিয়া হ'ব, ৰাতি এনকাউণ্টাৰ কৰিব, কোনো গণতান্ত্ৰিক ব্যৱস্থা নাথাকিব, মানুহৰ ঘৰ, সংখ্যালঘু মানুহৰ ক'ৰবাত ঘৰ দেখিলে ভাঙিব, আৰু সংখ্যালঘু মুছলমান মানুহৰ ঘৰ ভাঙি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দুৰ ভোট ল'বলৈ চেষ্টা কৰিব, আৰু বাকী সময়খিনি জয়ন্ত মল্লৰ নিচিনাকে লুটন দি থাকিব। যদি আপোনালোকে বিচাৰে বিৰোধী পক্ষবিলাকে যে নহয় হিমন্ত বিশ্ব শৰ্মাই লুটন দি থাকক, আৰু তেতিয়াহ'লে এলায়েন্স নালাগে। আৰু যদি বিচাৰে যে নাই জনতাক আমি বচাব লাগিব, তেতিয়াহ'লে আমাক এলায়েন্স লাগিব। মই ভাবো যে 2026ৰ কাৰণে আমি এলায়েন্স কৰিব লাগিব, 31ৰ কথা ভাবি থাকিলে নহয়। মানে মই আপোনালোকক এটা কথা কৈ থওঁ যে আলোচনাত আমি বহিছো, এনে মিছা কথা কৈ লাভ নাই। আপোনালোকৰ বুম নোহোৱাকে আমি আলোচনাত বহিছো, কিন্তু ৰিজাল্টে এতিয়ালৈকে ভাল অহা নাই। মানে মইতো আপোনালোকক ডিটেইলছ নকওঁ, কিন্তু আপোনালোকক অসমৰ মানুহক 1 লাইন 2 লাইন কথাটো জনাই নথলেওতো মোক ভুল বুজিব পিছত। মানে আলোচনাত বহিছো, কিন্তু এতিয়ালৈকে ভাল খবৰহে অহা নাই। ইমান আৰু নকওঁ দিয়ক। মানে যেতিয়া কৈছো যেতিয়া আৰু নিশ্চয় এনে যাৰ তাৰ লগত বহাৰ কথা কোৱা নাই, নিশ্চয় আপোনালোকক সেইটোৱে কৈছো। আয়কৰ বিভাগ এটা আছে, আৰু আয়কৰ বিভাগৰ দেখা পোৱা যায় বিৰোধী দলবোৰৰ নেতৃত্বৰ ঘৰত বা বিৰোধী নেতাসকলৰ ৰেড মাৰে বাৰ বাৰ, কিন্তু এই ক্ষেত্ৰত দেখা পোৱা যায় যে ইমান আপোনাক মই আয়কৰ বিভাগৰ কথা বাদে দিলো, আমাৰ চিফ মিনিষ্টাৰ ভিজিলেন্সটো আছে নহয়। চিফ মিনিষ্টাৰ ভিজিলেন্সটো মন গ'লে যেতিয়া মোৰ লগত কি কয় আপোনাৰ কমলাক্ষ দে পুৰকাষ্ট মোৰ লগত একেলগতে বিধানসভাত মাত মাতিছিলে, লগে লগে গৈ একদম মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গৈ বাঘৰ দৰে জঁপিয়াই পৰা নাই জানো? আৰু একেদিনাৰ ভিতৰতে কমলাক্ষ দেৱ পুৰকাষ্ট বিজেপিত জাপ মাৰি দিয়া নাই জানো? মোৰ লগত মাত মতাৰ কাৰণে ভৰত নৰহ ডাঙৰীয়াৰ ওপৰত লগাই দিয়া নাই জানো? মানে তেওঁলোকৰ পৰিয়ালৰ ওপৰত ভিজিলেন্স লগাই দিয়া নাই জানো? ভৰতদাই জানো গৈ লণ্ডনত লুকাই থাকিবলগীয়া হোৱা নাছিলে জানো? মানে চিকিৎসা কৰিবলৈ গৈছিলে, তথাপি আঁতৰি দিবলগীয়া পৰিস্থিতি হৈছিলে ন? মাত পাতিব নোৱাৰা হৈ গ'ল ন? ভৰতদাক একদম ঠাণ্ডা কৰি দিলে নাই? কংগ্ৰেছৰ ভিতৰত আটাইতকৈ মানে এই প্ৰশ্নবিলাক ধৰা মানুহজন ভৰত নৰহ আছিলে। এইটোতো লুকুৱাই লাভ নাই। সঁচাকে ভৰত নৰহ জনা মানুহ, মই ভাল পাওঁ, আৰু তেখেতে মাত পাতিছিল। আৰু মই যদি কিবা এটা দুৰ্নীতি ধৰো, তেতিয়াহ'লে মোক সহযোগিতা কৰা আৰু বুজাই দিব পৰা বা বুজি পোৱা চাগে একমাত্ৰ কংগ্ৰেছৰ বিধায়কজন আছিলে ভৰত নৰহ ডাঙৰীয়া, যিজনে মাতিছিলে, জেনুইন কথাত মাতিছিলে। তেওঁৰ ওপৰত ভিজিলেন্স জাপ মাৰি দিলে ন? তাৰপিছত তো ভৰতদা ঠাণ্ডা হৈ গ'ল। উপায় নাই, জেলত যাব নে মানুহটো মনে মনে বহি দিলে, উপায় নাই। কম্প্ৰমাইজ কৰা নাই দেই, এতিয়াও বহি দিলে অন্তত। বিজেপিত গৈ সোমাই দিয়া নাই, কিন্তু বহি দিলে, ঠাণ্ডা হৈ দিলে। আৰু এই বুঢ়া বয়সত কোন জেল যাব মানুহ, এনেকে বুলি ভাবি, বুজিছে নাই? এতিয়া সেইকাৰণে মই আয়কৰ বিভাগৰ কথা বাদ দিলো, ED ৰেডৰ কথা বাদ দিলো, জয়ন্ত মল্ল বৰুৱাৰ ঘৰ, CBI কথাও বাদ দিলো। আমাৰ CMৰ যে সেই কি বুলি কয় জাপ মাৰি পৰা বাঘটো, সেইটো ক'ত গ'ল? CM ভিজিলেন্সটো বনাই থৈছে নহয়, নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ, সেইটো ক'ত গ'ল? যিজন CMে ডাঙৰ কেলেংকাৰীটো ওলোৱাৰ পাছত হাঁহি হাঁহি জয়ন্ত মল্ল বৰুৱাৰ ওপৰত ফটো উঠে, তেতিয়াহ'লে বুজিবলৈ বাকী আছে নেকি যে এই গোটেই কাণ্ডটোৰ লগত তেওঁৰ সমৰ্থন আছে? এইটো বুজিবলৈ বাকী আছে নি? CMে চাগে কৈছে অলপ বাচি খাবি, জাগি শুবি, সম্পত্তি কৰ, অলপ চাই চিতি কৰিবি না, এনেকে কৈছে চাগে, বুজা নাই? হয়, ঢেৰ আছে। আৰু মই সঁচাকে 15 দিন দি শেষ কৰিব নোৱাৰিম, কিন্তু মই চক এটা দলৰ সভাপতি, আৰু মই যদি সদায় এই প্ৰেছ মিটটোকে দি থাকো, তেতিয়াহ'লেতো মোৰ দলটো থাকি যাব, 1 নম্বৰ। আৰু 2 নম্বৰ কথা, মোৰ আজিকালি অলপ লাজো লাগে। মানে মোক কেতিয়াবা মানুহে সোধে যে NHPC বিৰুদ্ধে আন্দোলন কিয় নকৰ? মই কৈছো, যিটো মানুহে NHPCটো 5 বছৰ বন্ধ কৰি ৰাখিছিলো ষ্ট্ৰীট ফাইট কৰি, এতিয়া মই বেলেগ পাৰ্টিৰ নিচিনাকে তাত প্ৰতীকী আন্দোলন বন্ধ কৰক বুলি ধৰ্ণা মাৰিবলৈ নোৱাৰো নহয়। মই কৰিলে একেবাৰে বন্ধই কৰি দিব লাগিব, বুজিছে নে নাই?
গতিকে মই আপোনালোকক ডেফিনেটলি আৰু বাকী খবৰবিলাকো দি থাকিম মাজে মাজে, কিন্তু সন্ধালনিকে মানে সদায় দি থাকিবলৈ এতিয়া সময় নহ'ব। মোৰ কাইলৈৰ পৰা আকৌ প্ৰগ্ৰেম আছে, কাইলৈৰ পৰা প্ৰগ্ৰেম আছে। মোৰ মাৰ বেমাৰ হৈ আছে, 24 ঘণ্টা মাৰ লগত লাগিয়ে থাকিব লাগে। তো গতিকে সেই গোটেইবিলাকৰ মাজত ডেফিনেটলি যেতিয়াই ইচ্ছা কৰোঁ, যেতিয়াই ভাবোঁ যে এই সময়ত কৰা দৰকাৰ, সেই সময়ত কৰি ল'ম। আৰু নহ'লে আপোনালোকৰ হাতলৈ দি দিম বস্তুখিনি, আপোনালোকে উলিয়াই থাকিব, ভয় চয় নকৰিব আৰু। মন্ত্ৰী জয়ন্ত বৰুৱাৰ তেওঁৰ যি IT চেল আছে বা তেওঁ সাংবাদিক যিসকল আছে তেওঁলোকে নেগেটিভ সৃষ্টি কৰি আছে যে অসমীয়া মানুহ এজনে এনেকুৱা উন্নতি কৰিলে অসমীয়া দগাবাজ লাগে নেকি আমাৰ? অসমীয়া মানুহে লাগে, অসমীয়া দগাবাজ নালাগে কি? অসমীয়া মানুহে এনেকুৱা হোটেল কৰিছে, কি বেয়া হৈছে নেকি? এই দগাবাজ, এই এনেকুৱা দগাবাজ মানে সেইটো পইচা খোৱা পাৰ্টি, যিটো মানে 1500 টকা পাই যায়, সিহঁতি এইবিলাক লিখে, ভাল মানুহে নিলিখে এইবিলাক কথা। হ'ব, ধন্যবাদ দেই। এইখন কাৰোবাক লাগে